ছাত্ৰনেতা অনিমেষ হত্যাকাণ্ডই জোকাৰিছে এতিয়া সমগ্ৰ ৰাজ্য। অনিমেষৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবী যোৰহাটৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আশ্ৰয় সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। ইতিমধ্যে নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত 13 অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে, আদালতত হাজিৰ কৰোৱা হৈছে। যোৰহাট কাণ্ডক লৈ উত্তাল ৰাজ্য। আছনেতা হত্যাৰ ন্যায় বিচাৰৰ দাবীত দল সংগঠনৰ উত্তাল প্ৰতিবাদ। তামুলপুৰ শিৱসাগৰ মৰিগাঁও হত্যাকাৰীক ফাঁচি দিয়ক, অনিমেষ হত্যাৰ বিচাৰ লাগে, অনিমেষ হত্যাৰ বিচাৰ লাগে। মাজুলী যোৰহাট আৰক্ষী হাই হাই অনিমেষ ভূঞা হত্যাকাৰীক শীঘ্ৰে শাস্তি দিয়ক, অনিমেষ ভূঞা হত্যাকাৰীক শীঘ্ৰে শাস্তি দিয়ক, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, যাতে ভৱিষ্যতে সেই শাস্তি দেখি ভৱিষ্যতে যাতে এনেধৰণৰ নাৰকীয় ঘটনা সংঘটিত কৰিবৰ কাৰণে কোনো পাখণ্ডই যাতে সাহস নকৰে। আটাইতকৈ হৃদয়বিদ আমাৰ অন্তৰ কঁপি গৈছে, আমাৰ আত্মাই কান্দিছে। গতিকে আমি কৈছোঁ এনেধৰণৰ ঘটনা যে দ্বিতীয় দিন নহয়, তাৰ কাৰণে আমি অসম চৰকাৰ কঠোৰ হ'বলৈ দাবী জনাইছোঁ। সৰ্বত্ৰ ছাত্ৰ সন্থাৰ সদস্যৰ প্ৰতিবাদ। 24 ঘণ্টাৰ ভিতৰত অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ প্ৰতিটো কালপিতক ধৰিবলৈ দাবী প্ৰতিবাদকাৰীৰ। কটন বিশ্ববিদ্যালয়ত মুখত কলা বেজ পিন্ধি ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ। যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত হোৱা এই বৰ্বৰোচিত ঘটনাক লৈ বিশাল প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। ঘটনা সংঘটিত নহবৰ কাৰণে পুলিচ প্ৰশাসনে কোনো আইনী সুৰঙা ৰাখিব নালাগিব আৰু উচিত শাস্তি প্ৰদান কৰক। আৰু কোনোবা দোষী যদি থাকি গৈছে ৰাইজক আমি অনুৰোধ জনাইছো, পুলিচ প্ৰশাসনক অনুৰোধ জনাইছো, তেখেতসকলক গতাই দিয়ক, অতি শীঘ্ৰে উচিত শাস্তি প্ৰদান কৰক, যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিব নোৱাৰে। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ছাত্ৰনেতা অনিমেষ হত্যাকাণ্ডৰ 13 অভিযুক্ত। মূল অভিযুক্ত কলা ল'ৰা ওৰফে নীৰজ দাসক আৰু তাৰ ভাতৃ অকণি দাসক গ্ৰেপ্তাৰ কৰি 5টা ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। 90টাকৈ গোচৰত অভিযুক্ত আছিল ড্ৰাগছ ব্যৱসায়ৰ অন্যতম অভিযুক্ত এই কলা ল'ৰা ওৰফে নীৰজ আৰু তাৰ ভাতৃ অকণিৰ লগতে আৰক্ষীৰ জালত পৰিছে বিতুপন দাস, বিক্ৰম দাস, সুভাষ বৰা, অবিনাশ বৰা, মোহন দাস, দেৱা দাস, চিৰঞ্জীৱ দাস, সৰু ল'ৰা দাস, মহাজ দাস, মনত দাস আৰু সুভাষ দাস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই ঘটনাত শোক প্ৰকাশ কৰি ফাষ্ট ট্ৰেক আদালতৰ যোগেদি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। প্ৰশাসনেও অনিমেষ ভূঞা হত্যাকাণ্ড সন্দৰ্ভত ন্যায়িক তদন্ত কমিটি গঠন কৰি 10 দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে। ঘটনাৰ নিজাববীয়াকৈ তদন্ত কৰিছে CIDয়েও। আনহাতে অনিমেষৰ গোলাঘাটৰ ঘৰত উপস্থিত হৈ অনিমেষৰ আত্মীয় সংস্থাপনৰ আশ্বাস দিছে জিলা উপায়ুক্তই। যোৰহাটৰ ঘটনাস্থলীত অনিমেষ ভূঞাৰ নামত স্মৃতি সৌধ স্থাপনৰ প্ৰতিশ্ৰুতি দিছে প্ৰশাসনে। সোমবাৰে যোৰহাট নিৰ্মল চাৰিআলিত গণপ্ৰহাৰত মৃত্যু হৈছিল এই অনিমেষ ভূঞাৰ। মৃত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ ঘৰ গোলাঘাটৰ খকনগুৰিত। 2014 চনৰ পৰা আছুৰ লগত জড়িত হৈ আছিল এই অনিমেষ ভূঞা। অনিমেষৰ মৃত্যুত শোকাহত হৈ পৰিছে সমগ্ৰ খকনগুৰিবাসী। সোমবাৰে নিশাই সম্পন্ন হয় অনিমেষ ভূঞাৰ অন্ত্যেষ্টিক্ৰিয়া। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আন এক প্ৰসংগ, ভাষা বিতৰ্কৰ পিছৰে পৰা বৰাকত অধিক তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। আইন শৃংখলা অৱনমিত হোৱাৰ আশংকাতে কাছাৰত প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে 144 ধাৰা। ইপিনে পুনৰবাৰ আদালতে নাকচ কৰিলে প্ৰদীপ দত্ত ৰয়ৰ জামিন আবেদন। প্ৰদীপ দত্তৰ মন্তব্য জ্বলাইছে বৰাক উপত্যকা। শান্তি সম্প্ৰীতি ভংগৰ আশংকা প্ৰশাসনৰ। কাছাৰত জাৰি কৰিলে 144 ধাৰা। পুনৰ প্ৰদীপ দত্ত ৰয়ৰ জামিন নাকচ। প্ৰদীপ দত্ত ৰয়ে বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা অধিক তৎপৰ হৈছে কাছাৰ আৰক্ষী প্ৰশাসন। আইন শৃংখলা অৱনমিত হোৱাৰ আশংকাত কাছাৰত প্ৰশাসনে জাৰি কৰিছে 144 ধাৰা। শান্তি সম্প্ৰীতি ভংগৰ আশংকাত জিলাখনত নিষিদ্ধ কৰা হৈছে সভা সমদল। সমবেত হ'ব নোৱাৰিব 4জনতকৈ অধিক লোক। কোনো দুষ্ট চক্ৰই যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সমগ্ৰ বৰাকত হস্তম হৈ আছে আৰক্ষী প্ৰশাসনৰ লোক।
ইপিনে পুনৰবাৰ আদালতত মুখ ঠেকেচা খালে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুখ্য আহ্বায়ক তথা আকছাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দত্ত ৰয়ে শনিবাৰৰ পিছত সোমবাৰেও আদালতে নাকচ কৰিলে প্ৰদীপ দত্ত ৰয়ৰ জামিন আবেদন আনহাতে প্ৰদীপ দত্ত ৰয়ৰ সমৰ্থনত মন্তব্য কৰা কমলেক্ষ দেক উভতি ধৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কমলেক্ষৰ মন্তব্যক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে লগতে অনাগত দিনত এনে ষড়যন্ত্ৰ ৰচাৰ পৰা বিৰত থাকিবলৈ কমলেক্ষ দেক সকীয়াই দিলে ভৱেশ কলিতাই যিটো তেওঁ হৈ মাত মাতিছে ইয়াত কমলক্ষ ৰায় ডাঙৰেও জড়িত আছে আৰু অন্য পলিটিকেল পাৰ্টি এটাও জড়িত হৈ পৰিছে যে কেনেকৈ বঙালী অসমীয়াৰ মাজত এটা বিভেদ আনিব পাৰে এটা সম্প্ৰীতি আমি ৰাখিব লাগিব আমাৰ মাজত কোনো বিভেদ নাই বৰাক ভেলীত তেওঁলোকে বেংগলী ভাষা কয় বা লিখে কিন্তু অসমৰ স্বীকৃত যিটো ভাষা সেইটো হ'ল অসমীয়া ভাষা তথাপিও অসমতে থাকি আমি অসমীয়া বঙালীৰ মাজত কোনো বিভেদ নাই স্বয়ম্ভু নেতা প্ৰদীপ দত্ত ৰয়ৰ বিতৰ্কিত মন্তব্যৰ পিছৰে পৰা ৰাজ্যত আৰম্ভ হৈছে ৰাজনৈতিক নেতাৰ কথাৰ কটাকটি দেশত দুইটা এটা সংবিধান স্বীকৃত ভাষাৰ বিষয়টোত মাত মাতিলে হ'বনে নহয় মই অলপ নাজানো এই গতিকে কিছুমান চৰকাৰীভাৱে কিজানি উত্তেজনা বৃদ্ধি কৰিব বিচাৰে এইবিলাক কৰা উচিত নহয় চৰকাৰী পক্ষকো মই সেই গতিকে ইয়াৰ বাবে তেওঁলোকৰ তদন্ত আওতালৈ আহিব লাগে কোনে তাত সেইখন দিবলৈ কৈছিল অসমত থাকি অসমীয়া ভাষাৰ প্ৰতি বিদ্বেষ পোষণ কৰি সমাজত অশান্তি বাতাবৰণ সৃষ্টি কৰাৰ চেষ্টা চলাই আহিছে একাংশ স্বয়ম্ভু নেতাই তাৰ মাজতে বৰাগত ভাষাক লৈ বিতৰ্কিত মন্তব্য কৰি যেন ফিৰিঙতিত ফু মাৰি জুই জ্বলোৱাৰ চেষ্টা চলাইছে প্ৰদীপ দত্ত ৰয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মিঠাতেল খায় নেকি আপুনি যদি খায় তেতিয়াহ'লে সাৱধান হওক কিয়নো একাংশ মুনাফালোভী অসাধু ব্যৱসায়ীয়ে মিঠাতেলৰ নামত বজাৰত মেলি দিছে বৰবিহ এফালে মিঠাতেলৰ জুই চাই দাম আনফালে মিঠাতেলৰ নামত বৰবিহ সৰু পথাৰত জব্দ হৈছে ভেজাল মিঠাতেল আপুনি মিঠাতেল খায় নেকি যদি খায় তেতিয়াহ'লে সাৱধান হওক কিয়নো মিঠাতেলৰ নামত আপুনি নজনাকৈয়ে খাই আছে বৰবিহ যি সময়ত মিঠাতেলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক জুৰুলা কৰিছে এই সময়তে পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য মিঠাতেলৰ নামত বজাৰত বৰবিহ মেলি দিছে এটা দুষ্ট চক্ৰই অধিক মুনাফালোভী একাংশ ব্যৱসায়ীয়ে বজাৰত বিক্ৰী কৰি আহিছে ভেজাল মিঠাতেল সৰু পথাৰত জব্দ হৈছে 3 টেংকাৰ সন্দেহযুক্ত ভেজাল মিঠাতেল বহিৰাজ্যৰ পৰা সৰবৰাহ কৰা প্ৰায় 84,000 লিটাৰ খাদ্য অনুপযোগী তেল জব্দ কৰিছে প্ৰশাসনৰ লোকে এই ভেজাল তেল পশ্চিমবংগৰ পৰা সৰবৰাহ কৰিছিল সৰু পথাৰৰ বিমল ৰাইচ মিল নামৰ প্ৰতিষ্ঠানটোৱে অসমৰ বাহিৰৰ পৰা অহা 3খন টেংকাৰত অহা কিছু সামগ্ৰী পুলিচ প্ৰশাসনে জব্দ কৰিছে ৰিপৰ্টখিনি যেতিয়ালৈকে নাহে লেবৰেটৰী তেতিয়ালৈকে আমি সেইটো যিহেতু এটা গুৰুতৰ অভিযোগ সেইকাৰণে এক প্ৰকাৰ চিজ হৈ আছে অৱশ্যে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ নিৰ্দেশত প্ৰশাসন যোগান বিভাগ আৰু আৰক্ষীয়ে জব্দ কৰে ভেজাল তেলসমূহ কিয়নো তেলসমূহৰ গুণগত মানদণ্ড সন্দৰ্ভত নাছিল খাদ্য সুৰক্ষা বিভাগৰ কোনো ধৰণৰ প্ৰমাণ পত্ৰ কাৰোবাৰ চাৰ্টিফাই লৈছে বা প্ৰত্যেক লটৰ কোনোবা গেৰেণ্টি দিছে মানুহটো সেইটো মই এতিয়ালৈকে দেখা পোৱা নাই আৰু যদি পিছলৈকে প্ৰডিউচ কৰে মই ক'ব নোৱাৰোঁ আজিতো মই দেখা নাপালোঁ বা তেওঁলোকে দেখাব নোৱাৰিলে সেই বস্তুটো বিমল ৰাইচ মিলৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছিল মিঠাতেলৰ নামত বৰবিহ খুৱাই অহাৰ অভিযোগ ইমান বেয়া তেল আনিছে যে যিবোৰ তেল ইয়াত মিহলি কৰি আমাৰ তেল বনাইছে আৰু সেই তেলখিনি যদি আমাৰ মানুহে খায় তেখেতসকলে যে এইটো বিক্ৰিয়া হ'ব এইটো খাটাং এইটো মানে নুই কৰিব নোৱাৰি ইপিনে তেল পৰিবাহী টেংকাৰ কেইখন জব্দ কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ মালিক পক্ষকো আটক কৰাৰ দাবী জনাইছে স্থানীয় দল সংগঠনে সৰু পথাৰৰ পৰা দেৱাশিষ গৌতমৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এটা বাণিজ্যিক বিৰতিৰ ZPay and News 18 Network present Crypto Ki Samajh. নমস্কাৰ ক্ৰিপ্টো কি সমাজৰ এক বিশেষ সিৰিজলৈ আপোনালোকক স্বাগতম আজিৰ এই সিৰিজত আমি চেষ্টা কৰিম ক্ৰিপ্টোকাৰেন্সিৰ বিভিন্ন সম্ভাৱনা তথা দৃষ্টিভংগীৰ বিষয়ে বুজিবলৈ লগতে আজি আমি লৈ আহিছো আপোনালোকৰ বাবে কিছু ইনভেষ্টমেন্ট টিপছ আপুনি ফৰ্মৰ দ্বাৰা পৰিচালিত হৈছে নেকি বা ফৰ্মৰ অধীনত বিনিয়োগ কৰিছে নেকি
ফমো মানে ফিয়াৰ অফ মিছিং আউট অৰ্থাৎ আপোনাৰ এনেকুৱা লাগিব যে সকলোৱে এক বিশেষ কইনত বিনিয়োগ কৰি আছে আৰু আপুনিও কৰিব লাগে নহলে আপুনি ইয়াৰ লাভালাভ পোৱাৰ পৰা পিছ পৰি নৰয় এনেকুৱা কেতিয়াও নকৰিব যিসকলে সকলো ক্ৰয় কৰি আছে তাক সেই দামতেই বা ততোধিক দামত ক্ৰয় কৰি আপুনি কেতিয়াও আলফা উৎপন্ন কৰিব নোৱাৰিব বিনিয়োগ কৰাৰ ক্ষেত্ৰত থাকিবলগীয়া জ্ঞান মোৰ আছেনে ভুল কৰাটো লাৰ্নিং প্ৰচেছৰ অংশ হ'ব পাৰে কিন্তু জানি বুজি জ্ঞান লৈ বিনিয়োগ কৰি ৰিস্ক আমি হ্ৰাস কৰিব পাৰো ব্লকচেইন ক্ৰিপ্টোকাৰেন্সি এনএফটিৰ বিষয়ে যিমান পাৰি জানিবলৈ চেষ্টা কৰক বিনিয়োগ কৰাৰ পূৰ্বে ট্ৰেডিং বিত্তীয় বিনিয়োগ আৰু ইয়াৰ সৈতে জড়িত দিশসমূহ বুজিবলৈ চেষ্টা কৰক আপুনি ক্ৰিপ্টোত বিনিয়োগৰ বিষয়ে বুজেনে যে পইচা আপুনি ইয়াত বিনিয়োগ কৰি আছে হি আপোনাৰ বিত্তীয় লক্ষ্য পূৰণ কৰা আৰু বিনিয়োগৰ কৌশল অনুসাৰে হয় আপুনি সঠিক প্লেটফৰ্ম নিৰ্বাচন কৰিছেনে আৰু আপোনাৰ লগত ক্ৰিপ্টোকাৰেন্সি মজুত কৰিবলৈ এক সুৰক্ষিত ৱালেট আছে গতিকে বিনিয়োগ কৰাৰ পূৰ্বে এই কথাসমূহত বিশেষভাৱে ধ্যান দিয়ক আমি পুনৰ এনে ধৰণৰ আকৰ্ষণীয় খবৰ লৈ আহিম আপোনালোকৰ বাবে আজিলৈ ইমানে ধন্যবাদ ZPay and News 18 Network present Crypto Ki Samajh. গণপ্ৰহাৰত নিহত অনিমেশ ভূঞাৰ ঘৰত উপস্থিত হৈছে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী এই ঘটনাৰ বাবে এজন যোৰহাটৰ জনপ্ৰতিনিধি হিচাপে লাজ পোৱাৰ কথা কৈছে গোস্বামীয়ে দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰিব বুলিও মন্তব্য কৰিলে বিধায়কগৰাকীয়ে লগতাটো জড়িত থকাটো মানুহ উঠাই আছে এটা কিমান মানুহ উঠাইছে গোটেই কথাটো হৈছে কিন্তু গোটেই কথা আড্ডাটো যদি গুচাব পৰা যায় তেতিয়া সেই জায়গাডোখৰ সেফ হ'ব আৰু সেইটো মেইন কথা মই যে বেমাৰৰ মূল কাৰণটো কি আমি অকণমান চাইছোঁ আৰু মই ভাবিছোঁ সেই আড্ডাটো তাৰ পৰা যাব লাগিব এই যে মানুহসোপা গোট খাই থাকে কিহৰ কাৰণে গোট খাই থাকে তাতে বেয়া মানুহখিনি কিবা এটা মই যে ক'লোঁ কথাটো বুজি পাইছে এই যে গাড়ী এখন ধৰিবলৈ কিবা কেইটামান টকাৰ পৰা আপুনি সেইবিলাক কাম কৰি থাকে আৰু সেইকাৰণে আমি ভাবিছোঁ এইটো খুব ষ্ট্ৰিক্ট হ'ব লাগিব আৰু মই আহোঁতে ডিচিক গাড়ীত আহোঁতে এই কথাটো পাতিছোঁ মই গৈ SP DC এইবিলাকৰ লগত মই বহিম আৰু যিসকল পুলিচ বিষয়া তেওঁ লাগিলে যিমান ওপৰ পৰ্যায়ৰ নহওক একশ্যন হ'বলৈ মই কালি মুখ্যমন্ত্ৰীক এই কথাটো কৈছোঁ আৰু তেওঁ সন্মতি জনাইছে সেইকাৰণে মই সুখী মূল কালপ্ৰিট যিজন আছে কালা গুণ্ডা নামৰ তেওঁৰ পিতৃও কিন্তু প্ৰত্যক্ষ বা তেওঁক এৰেষ্ট কৰিছে নেকি কৰিছে বোধকৈ কৰিছে তেওঁ এই ঘৰখনৰ একমাত্ৰ সংস্থা তেওঁ মানে গতিকে ভায়েক আছে কিবা এই ঘৰখন দায়িত্বটো মই দায়িত্ব লৈছোঁ মই সেইকাৰণে কৈছোঁ মই নিজে ভাবিছোঁ মই ঘৰখন চালোঁ ইয়াত কোনো ৰিপেয়াৰ কোনো উপায় নাই ন মই এটা ব্যৱস্থা কৰিম নিজে চৰকাৰেতো কৰিবই চৰকাৰেতো ডেফিনেটলি মুখ্যমন্ত্ৰীয়ে কিবা এনাউন্সমেণ্ট দিব কিন্তু মোৰ এটা দায়িত্ব আহি গ'ল মই চাম খবৰ আৰু মোৰ মানুহ থাকিব এজন মই দায়িত্ব লৈছোঁ যোৰহাটৰ নৃশংস ঘটনাই সমগ্ৰ অসমত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে উজনিৰ ডিব্ৰুগড়ত সংঘটিত হৈছে দুটাকৈ হত্যাকাণ্ড ডিব্ৰুগড়ৰ বৈৰাগীমত মলখুবচা কছাৰী গাঁও ডাবল মাৰ্ডাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নিজ স্বামীয়ে পত্নী আৰু ভাড়াঘৰৰ মালিকক হত্যা কৰাৰ সন্দেহ কৰা হৈছে নিজ পত্নীক হত্যা কৰাৰ লগতে আন এজন যুৱকক হত্যা কৰি পলায়ন কৰিছে ঘাতক স্বামীয়ে সুধীৰ গগৈ নামৰ লোকজনৰ লগতে ভাড়াতীয়া হিচাপে নতুনকৈ অহা কাজল শুক্ৰাং নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া ব্যাপক চাঞ্চল্য সুধীৰ গগৈৰ মৃতদেহ নিজৰ শোণী কোঠাত উদ্ধাৰ হোৱাৰ বিপৰীতে একেটা ঘৰৰে আন এটা কোঠাত কাজল নামৰ মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছে দেওবাৰে অৰ্থাৎ মাত্ৰ এদিনৰ পূৰ্বে ৰাজীৱ শুক্ৰাং সুধীৰ গগৈৰ ভাড়াঘৰলৈ ভাড়াতীয়া হিচাপে আহিছিল আৰু ইয়াৰ পিছতে কিয় হত্যাকাণ্ড সংঘটিত হ'ল সেয়া জানিব পৰা হোৱা নাই সুধীৰ গগৈ আছিল বাসগৃহটোৰ গৰাকী অবিবাহিত সুধীৰ গগৈৰ আত্মীয়ই তেওঁক নেদেখি খবৰ কৰিলে যেতিয়া কোঠাৰ বিচনাতে মৃতদেহটো প্ৰত্যক্ষ কৰে